हेलो बंधुসকল অলপতে এনপিএছ এপটোত কিছুমান আপডেট হৈছিল আপডেট হোৱাৰ পাছত সম্পূৰ্ণভাৱে এনপিএছ এপটোৰ সিস্টেমবিলাক চেঞ্জ হৈ গৈছে এতিয়া আপুনি যদি আপডেট হোৱাৰ পাছত এনপিএছ এপটোত ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ এপটোত লগইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলত আহিছো আৰু এনপিএছ যেটো মোবাইল এপ আছে হেতু ওপেন কৰি লৈছো ওপেন হোৱাৰ পাছতে আমাক এনপিএছ একাউণ্টত লগইন হ'ব লাগিব লগইন হ'বৰ কাৰণে আপোনাৰ প্ৰান নম্বৰ আৰু পাসওয়ার্ড ভৰাই বা এমপিন ভৰাই বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত আপুনি লগইন হৈ লওক আপোনাৰ একাউণ্টত যেতিয়াই আপুনি এনপিএছ একাউণ্টত লগইন হ'ব এনে ধৰণৰ আপুনি এটা পেজ দেখা পাব ইয়াত আপোনাৰ এভেইলেবল বেলেন্স হেত দেখা পোৱা যাব অকলমান স্ক্ৰল ডাউন কৰা পেজটো স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব ইয়াত চাৰিটা মান অপচন আছে তাৰ ভিতৰত পাস্ট কন্ট্ৰিবিউশন এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক পাস্ট কন্ট্ৰিবিউশনৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে লাষ্ট কেইটামান কন্ট্ৰিবিউশন আপোনাক দেখুৱা হ'ব ওপৰত তিনিটা ডটৰ এটা লাইন পাব তাৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা লিংক ওলাব ডাউনলোড ষ্টেটমেন্ট হেতুৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত কেইটামান চন পাব তাৰ ভিতৰত আপুনি যিটো চনৰ কাৰণে যেটো ফাইনান্সিয়াল ইয়াৰ কাৰণে ষ্টেটমেন্ট ডাউনলোড কৰিব বিচাৰিছে হেতু সিলেক্ট কৰক আমি প্ৰথমটো 2024-25 হেতুৰ কাৰণে কৰিব বিচাৰিছো তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে দুটা অপচন পাব আপোনাৰ টায়াৰ 1 একাউণ্টৰ কাৰণে লাগে নে ষ্টেটমেন্ট টায়াৰ 2 একাউণ্টৰ কাৰণে লাগে যদি আপুনি টায়াৰ 1 ৰ কাৰণে লাগে টায়াৰ 1 সিলেক্ট কৰক যদি টায়াৰ 2 ৰ কাৰণে লাগে টায়াৰ 2 সিলেক্ট কৰক এতিয়া আমাক টায়াৰ 1 ৰ কাৰণে লাগে সেই কাৰণে টায়াৰ 1 সিলেক্ট কৰিম যেতিয়া টায়াৰ 1 সিলেক্ট কৰিম ইয়াত আপুনি দেখা পাব ইয়া আপুনি দুটা অপচন পাব ইমেইল আৰু ডাউনলোড পিডিএফ মানে আপুনি ইমেইলত পিডিএফ টো পাব বিচাৰে নে ষ্টেটমেন্টটো ডাউনলোড কৰিব বিচাৰে ডাইৰেক্টলি আমি ইয়াত ডাইৰেক্টলি ডাউনলোড কৰিব বিচাৰো সেইকাৰণে ডাউনলোড পিডিএফ ৰ ওপৰত ক্লিক কৰি দিম যেতিয়া ডাউনলোড পিডিএফ ৰ ওপৰত ক্লিক কৰি দিম ইয়াত কোৱা হৈছে সাকসেস ইউ উইল বি নোটিফাইড when statement is downloaded সাকসেস হৈছে আপোনাক নোটিফাইড কৰা যাব যেতিয়া আপোনাৰ ষ্টেটমেন্টটো ডাউনলোড হৈ যাব ওপৰত নোটিফিকেশনো আহি গৈছে সাকসেস স্টেটমেন্ট ইজ ডাউনলোডেড আপোনাৰ ষ্টেটমেন্টটো ডাউনলোড হৈ গৈছে এতিয়া আপুনি আপোনাৰ ডিভাইসটোৰ যত ডাউনলোড হয় ডাউনলোড সেকশনত গুছি যাওক যেনে মোৰ মোবাইলটোৰ ফাইল ম্যানেজাৰ ডাউনলোড সেকশনত মই গুছি যাম তাতে মই দেখা পাম statement.pdf এনেকৈ আহিব তো এইটো আমি ওপেন কৰি লম যেতিয়া ওপেন কৰি লম ইয়াতে এনেকুৱা ধৰণৰ ষ্টেটমেন্টটো দেখা পাব কভাৰ কৰি ৰাখিছো কাৰণ ইয়াত যদি কিবা অকমান ডাটা দেখা পোৱা যায় ইউটিউবে ভিডিওটো ডিলিট কৰি দিয়ে সেই কাৰণে এনেকুৱা ধৰণৰ আপুনি ষ্টেটমেন্টটো দেখা পাব যিমানে তললৈ গৈ থাকিব তলত আপুনি দেখা পাব কোনটো মাহত আপুনি কিমানখিনি কন্ট্ৰিবিউশন কৰিছিলে আপোনাৰ কিমানখিনি কন্ট্ৰিবিউশন হৈছে হেবিলাক বস্তু দেখা পাব আৰু ইয়াতে কিমান লাভ হৈছে কিমান আপোনাৰ ইনভেস্টেড ভ্যালু কিমান কারেন্ট ভ্যালু লাভ কিমান হৈছে হেবিলাক দেখা পোৱা যাব বন্ধুসকল এনেকৈ আপুনি আপোনাৰ যদি এনপিএছ একাউণ্টৰ ষ্টেটমেন্টটো আপডেটেড এপটো আপডেট হোৱাৰ পাছত ডাউনলোড কৰিব বিচাৰে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ এপত গৈ আপোনাৰ যেটো একাউণ্ট ষ্টেটমেন্ট আছে হেতু ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ